আপোনাৰ নামটো কওকচোন ক'ৰ পৰা আহিছে? ভালনে আপোনাৰ ঘৰ পাৰিছোঁ হয় নেকি? গুৱাহাটী ভাল আছে আছোঁ আৰু ইয়াত যিহেতু আজি এক নাম চলি আছে আজি এক নামত আজি শ্ৰীকৃষ্ণ ভগৱানৰ নাম লৈ আছে আমি লগ পালোঁ আমি আগত লগ পাইছিলোঁ এবাৰ আগত লগ পাইছিলোঁ লগ পাইছিলোঁ এবাৰ সেইজন নহয় আমি আকৌ লগ পালোঁ একদম ভাল হৈ যাবে অলপ আমি ভিডিঅ'টো আৰম্ভ কৰিম আমি এজনক ব্যস্ত লগ পাইছে তেখেতৰ গীত গাব নাচিব নাম গাব ভৈয়া ধন্যবাদ আমি বিশ্বনাথ কৈছোঁ আইতা আপুনি এক নাম চাবলৈ আহিলে কেনেকুৱা লাগিছে ভাল লাগিছে আপোনাৰ ঘৰ ক'ত ইয়াতে হয় নেকি আপোনাৰ নামটো কওকচোন আইতা মোৰ নামটো পবিত্ৰা ভূঞা হয় নেকি ভাল 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 আপোনাৰ ঘৰ ক'ত ইয়াতে একে সমাজ এক নামত আপুনি এতিয়া আহিছে নে আগৰ পৰা আহে আমাৰ একে সমাজ হয় নেকি ইয়াত কিমান দিনৰ পৰা পাতে নাম প্ৰতি বছৰে পাতেনে প্ৰতি বছৰে নাপাতে এইটো আপোনাৰ বছৰ মই পাতে এবছৰ এৰে এয়া যদি লগ পাইছোঁ আপোনাৰ ঘৰ ক'ত আপোনাৰ নামটো কওকচোন শ্ৰী বিজয়া ভূঞা অঁ বিজয়া ভূঞা এইফালে আইতা আপোনাৰ নাম কওকচোন মোৰ ঘৰ মনোহাট আপোনাৰ নাম কি নাম অঁ জোনাকী জোনাকী বা আইতাৰ নাম সুধিলোঁ দেই জোনাকী বোলে বৰ ধুনীয়া লাগিছে পৰিৱেশটো ভাল লাগিছে আৰু এসকলক আমি বাৰু নাম নুসুধো দেখুৱাই দিছোঁ বঢ়িয়া 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 বহুতসকল বহি আছে আইসকল বৰ ধুনীয়াকৈ পৰিৱেশ অকল মাখল পৰিৱেশ আপোনালোকে এয়াইনে হয় এয়াই নহয় এক নামৰ বিষয়ে আমি কথা পাতিলোঁহে জানিলোঁহে পিছে কেনেকুৱা অনুভৱ আপোনাৰ মনৰ অনুভৱটো ভাল 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 আপোনাৰ নাম পৰিচয় জনাটো অকণমান শুক্লেশ্বৰ ডেকা অঁ ঠিক আছে আপোনাৰ হয় ইয়াতেনে মোৰ নাম নিতুমণি বৰগোহাঁই কেনেকুৱা লাগিছে ভালেই আপোনাৰ মোৰ নাম শ্ৰী বা আমি সকলো ভকতৰ পৰা ভাল বুলিয়ে শুনিছোঁ আমিও ভাল পাইছোঁ যিহেতু সেইকাৰণে আমি ভিডিঅ' এটা কৰিলোঁ ভাল লাগিছে হয় এতিয়া আমাৰ চেনেলটোৰ নাম ধনজিৎ গড ব্লগ ভগৱানৰ বিষয়ে গড ব্লগ আছে সেইকাৰণে মই ভিডিঅ' চব ভগৱানৰ বিষয়ে দি থাকোঁ ঠিক আছে ধন্যবাদ দেই হরে কৃষ্ণ হরে Hare Govinda. আমি
গোসাঁইৰ লগত আমি সুধিছোঁ দেই গোসাঁই কেনেকুৱা ভালনে হা কেনেকুৱা চলি আছে নহয় ভাল চলি আছে কীৰ্তন ধুনীয়া চলি আছে আৰু পাৰ্টি কেনেকুৱা আহি আছে পাৰ্টি আহিছে লোকেল পাৰ্টিও আহিছে কিমান অলপ দূৰৰ পৰা আহিছে এতিয়ালৈকে 5-6টা পাৰ্টি আহিছে 6টা আহিছে আৰু আহা একেটাই হৈ যাব 6টা পাৰ্টি আমাৰ চাফিচিয়েণ্ট হৈ যাব আজি কিমান সময়ৰ পৰা আৰম্ভ হৈছিলে ৰাতিপুৱা 8টা বজাৰ পৰা আৰম্ভ হৈছিলে কালি ৰাতিপুৱা 8টা বজাত শেষ হ'বগৈ আজি 8টা বজাত শেষ হ'বগৈ তাৰপিছত নগৰ কীৰ্তন আছে নগৰ কীৰ্তনৰ পাছত ইয়াতে সামৰা যাব আৰু ধন্যবাদ গোসাঁই ধন্যবাদ ভাল লাগিল আমি যিহেতু 1 নম্বৰত আছোঁ 1 নম্বৰত বহুত ভকত বৈষ্ণৱ আহিছে আৰু এয়া কেবিন ৰুমত চাহ খাব আহিছে আমি চাহ খাব অহা সকলো আমি লগত কথা পাতিম আপুনি ক'ৰ পৰা আহিছে বাৰু আপোনাৰ পৰিচয়টো জনাওকচোন মই শলমাৰীৰ পৰা আহিছোঁ আপোনাৰ নাম পৰিচয় জনাব মোৰ নাম শ্ৰী তচিল ডেকা ঘৰ শলমাৰীত আপুনি ক'ৰ পৰা আহিছে মই শলমাৰীৰ পৰা আহিছোঁ মই আমাৰ ইয়াত নিমন্ত্ৰণ থকাৰ কাৰণে আমি আহিলোঁ মোৰ নাম শ্ৰী লিখাবৰ ডেকা আমি 6-7জনমান আহিছোঁ আৰু এক নাম গাবৰ কাৰণে ডুমুগুৰি গাঁৱত ৰাইজে নিমন্ত্ৰণ কৰিলে তাৰ কাৰণে আহিলোঁ এনেকুৱা হৰিনামত 1 নামত আপোনালোকে চৰ্চা কিমান দিনৰ পৰা কৰি আছে মই 1 নামত চৰ্চা কৰা মোৰ বেছি দিন হোৱা নাই তথাপিতো 10 বছৰ হৈছে মোৰ 1 নামত চৰ্চা কৰা 10 বছৰ একেৰাহে মই চৰ্চা কৰি আহিছোঁ মই তাতকৈ বেছি চৰ্চা কৰা নাই এওঁলোকে বহুত দিনৰ আগৰ পৰা চৰ্চা কৰিছে মই কিন্তু মোৰ 10 বছৰমান হৈছে আপুনি 1 নাম যে গাই আছে আজিলৈ আপুনি কি 1 নামত আপুনি সোমাই কেনেকুৱা ধৰণৰ আপোনাৰ মনোভাৱ এটা আগবাঢ়িছে 1 নামত মানে সহযোগ কৰাৰ পৰা আজি 20 বছৰ হ'ল আচ্ছা তাৰপৰা মানে কিবা ভকতৰ মানে দৰ্শন পোৱা হয় আৰু ভগৱান কৃষ্ণৰ মানে নাম প্ৰচাৰ কৰাৰ পৰা লোৱা হয় গতিকে নিজকে কিবা ধন্য হোৱা কম লাগে আৰু সেইকাৰণে মানে 1 নাম হ'লে বা 1 নামত নিমন্ত্ৰণ পালে আমি আহোঁ সদায় 1 নাম আপুনি কিমান দূৰলৈ আপুনি 1 নামত আপুনি অংশগ্ৰহণ কৰিছে বাৰু কিমান দূৰ জেগালৈ আপুনি অংশগ্ৰহণ কৰিছে 1 নামত নাম আমি প্ৰায় গুৱাহাটী পাণবাৰীলৈ গৈছোঁ ইফালে কমলাজাৰী গৈছোঁ এনেকৈ প্ৰায় 3খন জিলা আমি প্ৰায় ঘূৰিছোঁ নগাঁও জিলা মৰিগাঁও জিলা আৰু কামৰূপ জিলা এতিয়া মই আপোনাক সুধিব বিচাৰিছোঁ 1 নামৰ আপোনাৰ দলটোৰ নাম কি আছিল আপোনাৰ 1 নামৰ আপোনালোকৰ যে 1 নামৰ দল এটা আছে নহয় দলটোৰ নাম কি আছে আমাৰ শলমাৰী গাঁৱত 2টা দল আছে তাৰে এটা হ'ল শলমাৰী 1 নং শলমাৰী দল তাৰপিছতে আমাৰ দলটো গঠিত হ'লে শলমাৰীৰ লক্ষী মন্দিৰ নামেৰে আমাৰ দলটো মানে গঠিত হৈছে এতিয়া আমি শলমাৰীৰ লক্ষী মন্দিৰ দল বুলি ক'লে তাৰমানে তাৰে আমি সদস্য একোজন আৰু আজি যে আহিছোঁ আমি ইয়াত নাম গাবৰ কাৰণে আমি শলমাৰীত 2টা দল আছিল নহয় সেই 2টা দলৰ 2 সদস্য লগ লাগি আমি আকৌ এটা আমাৰ মানে দল গঠিত কৰিছোঁ সেই দলটোৱে আজি ইয়াত মানে 1 নাম কীৰ্তন কৰিব আহিছোঁ আপোনালোকৰ ইয়াত 2টা দল লগ লাগি এটা হৈ আছে এতিয়া আমি 2টা দলৰ ভিতৰত আজি এটাই হৈ আহিছোঁ ধন্যবাদ থাকিল বাইদেউ লগ পাইছোঁ আপোনাক ডিমগুৰি আপোনাৰ আমাৰ সমাজৰে এই ডিমগুৰিয়ে একে সমাজ মোৰ নাম শ্ৰী গোলাপী ডেকা ধন্যবাদ আমি চাহ দিয়া গৰাকী আমি কথা পাতিলোঁ অলপমান চাহ বিস্কুট দি আছে যিহেতু আমিও চাহ খাম এতিয়া চাই থাকিব ৰঞ্জিত গণবিলাক ইউটিউব চেনেল